নমস্কাৰ মই নবজদে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো এলপিইউপিৰ 5550টা পদৰ সন্দৰ্ভত ইতিমধ্যে এটা কেছ ধৰিছে এনআইএছৰ প্ৰাৰ্থীসকলে আপোনালোকে হয়তো লাভ কৰিছে বহুতে এই কেছটো সন্দৰ্ভত কিছু কথা যে আলোচনা কৰিম আশা কৰোঁ আপোনালোকে হেকলকে চাব এটা কথাটো হ'ল যে কেছটো তেওঁলোকে ধৰিছে এতিয়া ফাইলিং মানে তেওঁলোক ফাইলিং ডেটটো আছিল 15 অক্টোবৰ তাৰিখে কেছ ফাইল কৰিছে আৰু যিটো ৰেজিষ্ট্ৰেচন নাম্বাৰটো হৈছে 345 আৰু ৰেজিষ্ট্ৰেচন ডেটটো হৈছে 17 অক্টোবৰ তাৰিখে তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰিছে গতিকে এই কেছটোক লৈ বিভিন্নজনে মানে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে যদি এই কেছটো কৰিছে এতিয়া হেক মুহূৰ্তত এপইন্টমেন্ট ষ্টে হৈ যাব নেকি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে বহুতে মই জনাব বিচাৰিছো যে কেছটো লৈ বলে আপোনালোকে বৰ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই বহুতে চিন্তিত মানে তেওঁলোকে টেনচনত ভুগিছে এটা কাৰণে লাষ্ট মোমেন্ট যেটো এটা কেছটা ধৰিছে গতিকে এপইন্টমেন্ট পিছুৱাই যাব ফাইনেল মেৰিজ প্ৰকাশ নহব এনেকুৱা ধৰণৰ কথা বহুতৰ মাজত চৰ্চা হৈ আছে গতিকে এই বিষয়টোক লৈ মই জনাব বিচাৰিছো যে আপোনালোকে কোনো টেনচন লোৱাৰ কোনো বিষয় নহয় যেহেতু এই কেছটো বৰ্তমান প্ৰাৰম্ভিক অৱস্থাতে আছে গতিকে প্ৰাৰম্ভিক অৱস্থাত থকা কেছ এটা লৈ ইমান টেনচন ল'ব নালাগে আপোনালোকে আৰু ইতিমধ্যে আপোনালোকে জানে যে মেৰিট লিষ্টৰ কামসমূহ ইতিমধ্যে চলি আছে আৰু খুব সোনকালে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব আপোনালোকে জানে যে 19 তাৰিখলৈকে যেটো যিসকলে জিটি পিজি তেওঁলোকে চাকৰি লাভ কৰিছে তেওঁলোকে এলপিইউপি যদি তেওঁলোকৰ নাম আছে মেৰিট লিষ্টত তেওঁলোকৰ নাম যেটো কৰ্তন কৰি মানে দিব বুলি ইতিমধ্যে আপোনালোকে জানে মানে যদি তেওঁলোকে উইড্ৰ নকৰে তেওঁলোকৰ নাম অটোমেটিক কাটি দিব যোৱাকালি এটা ভিডিঅ' প্ৰস্তুত কৰিছিল তাতে কোৱা হৈছে গোটেই কথাবিলাক গতিকে এই বিষয়টোক লৈ টেনচন ল'ব নালাগে আপোনালোকে যিসকলে ধৰক ভাবি আছে যে মানে যদি ষ্টে হৈ যায় আকৌ আমি আকৌ ৰৈ যাম আকৌ এপইন্টমেন্ট কেতিয়াবা দিব কি কথা এনেকুৱা ধৰণৰ কথা কিছু নাহি যায় গতিকে মই ভাবো যে শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে যিসকল প্ৰাৰ্থী ইতিমধ্যে কেছ ধৰিছে প্ৰায় ইয়াত 97 জন আছে এই 97 জন প্ৰাৰ্থীৰ পোষ্টখিনি হয়তো হোল্ড কৰি ৰাখিব এপইন্টমেন্ট কিনো দিবই এটো খাটাং বহুতে ভাবিব পাৰে যে এপইন্টমেন্ট নিদিব নেকি এনেকুৱা ধৰণৰ হ'ব পাৰে বহুতে ভাবিব পাৰে এই কথাখিনি যে মানে যেটো এনআইএছৰ প্ৰাৰ্থীবিলাক কেছ ধৰি থাকিব তেওঁলোকৰটো ডকুমেন্ট ক্লিয়াৰ নাই এটা বৰ্ডৰ ডকুমেন্ট ক্লিয়াৰ নাই তেওঁলোকে ইতিমধ্যে অভিযোগ দিয়ে আছে যে মোৰ এইখিনি ডকুমেন্ট নাই কিন্তু মোক দিব লাগে মই এখনহে নাই কাৰোবাৰ দুখন নাই এনেকুৱা হৈ আছে যেটো কেবাখন ডকুমেন্ট যেটো বিচাৰিছিলে তাৰে কিছুমান ডকুমেন্ট দিছে ক্লিয়াৰকে দিছে তেওঁলোকৰ নাম আহিছে মেৰিট লিষ্টত বহু প্ৰাৰ্থীৰ নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত হৈছে 5550টা পদত এনআইএছৰ প্ৰাৰ্থীয়ে চাকৰি নাই পোৱা বুলি ক'লে তেওঁলোকে ভুলকা হ'ব মানে বহুখিনি প্ৰাৰ্থীয়ে পাইছে মোলৈ খবৰো আহিছে যে এনআইএছৰ প্ৰাৰ্থীসকলে প্ৰায়বিলাকে পাইছে যিবিলাকৰ ডকুমেন্ট ক্লিয়াৰ নাই তেওঁলোকে চাকৰি লাভ নকৰে এটো আগৰপৰাই আমি কৈ আহিছো যে এনআইএছৰ বহুখিনি প্ৰাৰ্থীৰ ডকুমেন্ট ক্লিয়াৰ নাই যাৰ কাৰণ তেওঁলোকক মানে তেওঁলোকৰ নম্বৰ থাকা পিছত তেওঁলোকৰ নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই কিন্তু হেসকল প্ৰাৰ্থী আকৌ কেছ ধৰি আছে তেওঁলোকে গোটেই জীৱনটোৱে হয়তো কেছ ধৰি থাকিব এনেকৈ তেওঁলোকে সময়ৰ পৰা আগুৱাই থাকিব গতিকে এইখিনি লৈ বৰ টেনচন ল'ব নালাগে যিসকল প্ৰাৰ্থী ইতিমধ্যে তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে খাটাং চাকৰিটো লাভ কৰিবই মানে কি এইখিনি যিখিনি কেণ্ডিডেটে ইতিমধ্যে কেছ ধৰিছে তেওঁলোকৰ পোষ্টখিনি হোল্ড কৰি ৰাখিব পাৰে হয়তো পিছত দিব যেনেকৈ এতিয়া 2020 চনতে এটা কেছ কৰা আছিল সিটেটৰ তেওঁলোকৰ এপইন্টমেন্ট 25 চনত হৈছে এতিয়া আপোনালোকে নিশ্চয় গম পায় আগৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছিল মই কেছ কৰা প্ৰাৰ্থীসকল তেওঁলোকৰ এতিয়া নিযুক্তি লাভ কৰিছে ভাবিছক সময় লাগে এইবিলাক কেছ চলি থাকিব দীঘলীয়া হৈ গৈ থাকিব হয়তো তেওঁলোকে জিকিলে পাবগে পাৰে নিজিকিলে নাপাব যিকিজন কেছ ধৰিছে এনেকুৱা কথা এইবিলাক এতিয়া মানে ডিসকাস কৰাৰ সময় নহয় কাৰণ এইবিলাক কেছ প্ৰাৰম্ভিক অৱস্থাত আছে কেছ কিমান দিন চলিব কি কথা হ'ব কি কথা এই সম্পৰ্কত আমি এতিয়া বৰ্তমান ডিটেইলছত ক'ব নোৱাৰিম কাৰণ কেছটো 2-3 দিন চলি হয়তো মানে ডিসপোজ হৈ যাব পাৰে ক'ব নোৱাৰি চলিব নচলিব এটো লৈ বিষয় লৈ বৰ বেছি টেনচন ল'ব নালাগে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব আজি ভিডিঅ' ইমান সামৰিছো ধন্যবাদ জয়